মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ সেই বাৰখনৰ সন্মুখত, যি বাৰখনৰ স্বত্বাধিকাৰী আজি দুদিন পূৰ্বে গুৱাহাটী মহানগৰীৰ বৈশিষ্ট্য থানাৰ এগৰাকী আৰক্ষী বিষয়াক মবিল ঢালি জ্বলাই দিয়াৰ ঘটনা পোহৰলৈ আহিছিল আৰু তাৰ 24 ঘণ্টা মাৰ নজৰতেই কিন্তু তেখেত মুকলি আকাশৰ তলত। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে সেই যি বাৰখনৰ দৃশ্যাংশ। আচলতে এই যি দ্য ইকো পুব এণ্ড গ্ৰিল বাৰ, এই বাৰখনৰ স্বত্বাধিকাৰী আছিলে অংকুৰ দত্ত, আৰু এই অংকুৰ দত্ত আজি কিদৰে মুকলি আকাশৰ তলত সেয়া এতিয়া প্ৰশ্নৰ আৱৰ্তত। যিহেতুকে মহানগৰীৰ যি ঘটনা সংঘটিত কৰিছিল দুদিন পূৰ্বে, আৰু তাৰ পিছতে আজি পুনৰ এটা ঘটনা পোহৰলৈ আহিছে। বিশেষকৈ এই অংকুৰ দত্তই পুনৰ বৈশিষ্ট্য আৰক্ষী থানাৰ কৰ্মৰত এগৰাকী জোৱান প্ৰাঞ্জল শইকীয়াক ইতিমধ্যে তেখেতকো মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে ফোনযোগে, আৰু ফোনযোগে এই যি মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে তেখেতক ছ'চিয়েল মিডিয়াত ইতিমধ্যে সেই সকলো কথা তেখেতে বিস্তাৰিতভাৱে কৈছিলে, আৰু ছ'চিয়েল মিডিয়াত তেখেতে উল্লেখ কৰিছে যে তেখেতৰ যি প্ৰাণৰ যি শংকা, সেই প্ৰাণৰ শংকাৰ বাবে আচলতে তেখেতে বৰ্তমান ভুগিবলগীয়া হৈছে। আৰু প্ৰাণৰ শংকাত যিগৰাকী আৰক্ষী বিষয়া, বিশেষকৈ কৰ্মৰত যিগৰাকী বৈশিষ্ট্য থানাৰ আৰক্ষী বিষয়া, সেই আৰক্ষী বিষয়া প্ৰাঞ্জল শৰ্মাই ইতিমধ্যে ফেচবুক যোগে তেখেতে এই পোষ্ট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, ইতিমধ্যে সকলোৱে জানিব পাৰিছে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এইগৰাকী যি অংকুৰ দত্ত কিয় মুকলি আকাশৰ তলত, কাৰ ছাত্ৰছায়াত আচলতে তেওঁ আছে, আৰু কাৰ সহযোগত আচলতে এইগৰাকী যি বাৰ দ্য ইকো পুব এণ্ড গ্ৰিল বাৰ, এই বাৰৰ স্বত্বাধিকাৰী আচলতে তেখেতে এই যি অসম আৰক্ষীৰ ওপৰতো যি হেঁচা প্ৰয়োগ কৰিছে। বিশেষকৈ ক'ব লাগিব যে এগৰাকীক তেখেতে প্ৰাণে মাৰাৰ যি ভাবুকি, আৰু আনগৰাকীক তেখেতে মবিল ঢালি জ্বলাই দিবলৈ যি চেষ্টা অব্যাহত ৰাখিছিল, এই সকলোবোৰ কৰাৰ পিছতো কিয় অসম আৰক্ষীয়ে কোনো ব্যৱস্থা হাতত লোৱা নাই, এতিয়া সেই কথা প্ৰশ্নৰ আৱৰ্তত। যিহেতুকে ক'ব লাগিব গুৱাহাটী মহানগৰীত যি সময়ত নেকি স্মাৰ্ট আৰক্ষীৰ কথা কোৱা হয়, বিভিন্ন সময়ত বিভিন্ন আৰক্ষী প্ৰশাসনে বিভিন্ন ধৰণে তেওঁলোকে আৰক্ষীৰ বিৰুদ্ধে যদি কোনোবা থিয় হয় বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰে, আৰু প্ৰশ্ন উত্থাপন কৰি আচলতে তেওঁলোকক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। কিন্তু এইগৰাকী যি অংকুৰ দত্ত, সেই অংকুৰ দত্তক তেখেতক আটক কৰিব কিয় পৰা নাই মহানগৰ আৰক্ষীয়ে, আচলতে সেয়া এতিয়া প্ৰশ্নৰ আৱৰ্তত। মোৰ কেমেৰা সহযোগী মই অনুৰোধ জনাইছোঁ পুনৰ সেই বাৰখনৰ দৃশ্য দেখুৱাবলৈ। আচলতে কি আছে ইয়াতে, কাৰ ছাত্ৰছায়া, কাৰ আশীৰ্বাদ পুষ্ট হৈ আছে এইখন বাৰ, আচলতে কিহৰ বাবে এই বাৰখনৰ যি স্বত্বাধিকাৰী অংকুৰ দত্তক আটক কৰিব পৰা নাই মহানগৰ আৰক্ষী বা বৈশিষ্ট্য আৰক্ষীয়ে, আচলতে সেয়া এতিয়া হৈ পৰিছে প্ৰশ্নৰ আৱৰ্তত। যি সময়ত দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছে এইসমূহ বাৰলৈ আচলতে কেনেকৈ দুপৰ নিশালৈ, কেনেকৈ গভীৰ নিশা, বিশেষকৈ পুৱতি নিশালৈ তেওঁলোকে এই বাৰসমূহ খোলা ৰাখিব পাৰে। আচলতে বাৰ যি সময়লৈকে খোলা ৰাখিব পাৰে বিভিন্ন নিয়ম প্ৰশাসনে জাৰি কৰিছিল। বিভিন্ন আবকাৰী বিভাগে বিভিন্ন ধৰণৰ যি বিভাগ আছে সেই বিভাগসমূহে বাৰসমূহ বা ৱাইন শ্বপসমূহ কিমান সময়লৈকে খোলা ৰাখিব পাৰে সেয়া বিভিন্ন নিয়ম জাৰি কৰিছিল। কিন্তু এই ক্ষেত্ৰত এই ধৰণৰ বাৰ বা এই ধৰণৰ যিসমূহ ৱাইন শ্বপ বা বাৰ আছে সেইসমূহে আচলতে কেনেকৈ পুৱতি নিশালৈকে তেওঁলোকে এই বাৰসমূহ খোলা ৰাখিব পাৰে সেয়া এতিয়া হৈ পৰিছে প্ৰশ্নৰ আৱৰ্তত। আচলতে কিহৰ বাবে আচলতে এই যি বাৰসমূহে আচলতে এইদৰে সুবিধা পাইছে, সেয়া আচলতে কেনেধৰণে আচলতে এই বাৰসমূহ আচলতে চলাই ৰাখিছে সেয়া এতিয়া হৈ পৰিছে প্ৰতিজন সচেতন মহলৰ এতিয়া ডাঙৰ প্ৰশ্ন। আচলতে কিহৰ বাবে আচলতে এই যিসমূহ বাৰ, এই বাৰসমূহে আচলতে এইধৰণে আৰক্ষী প্ৰশাসনৰ ওপৰত তেওঁলোকে হাত উঠাব পাৰিছে বা হাত উঠাবলৈ তেওঁলোকে সক্ষম হৈছে। বিশেষকৈ ক'ব লাগিব যি সময়ত নেকি আচলতে অসম আৰক্ষী বা মহানগৰ আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্নজনৰ ওপৰত তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে, তেওঁলোকৰ বিৰুদ্ধে যিকোনো অভিযোগ উত্থাপন কৰে, তেওঁলোকে বিভিন্ন ধৰণে কঠোৰ হাতেৰে ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। কিন্তু এই ক্ষেত্ৰত আচলতে মহানগৰ আৰক্ষীয়ে আচলতে কিয় ব্যৱস্থা লোৱা নাই এইগৰাকী যি দ্য ইকো পুব এণ্ড গ্ৰিল বাৰ এইগৰাকী স্বত্বাধিকাৰীৰ ওপৰত, সেয়াহে এতিয়া হৈ পৰিছে প্ৰশ্নৰ আৱৰ্তত। আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ, গৃহ বিভাগ তথা অসম আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট ত্ৰিশক জাছৰ সহযোগত আতিফুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.